ইয়ে এই পাই দোকান ৰখবা আহিলি আহিমে তো পাগলা করবা হে পাগলা মই আছো দেখোন মোৰ পাছে পাছে আৰু কি হৈ থাকে আহিমে গনুঙি উঙি আইছো হিয়ালে যে কুকুৰৰ পাদাৰ গনুঙি আহে মই তোমাৰ হুঙি হুঙি আইছো আজি ৰবিবাৰ অলপ ঘুমাই থাক নে বাবুৰ লগত যা আৰু সি কি কৰিছে সি কো কি করবা ঘুমাইতে আইছো ঘুমাই থাকবি দিনটো সংগ্ৰামৰ কাৰণে উঠছো গলত মাফলাই জাফলাই মাৰি হলিও এই ৰাঙা চাহৰ পৰা আৰম্ভ কৰলোৱে আৰু ভাতক লগি আছে তো গাইজ কথাটো হ'ল কি মানে কি এই বেছিৰ অসুখ ফেৰেণ্টাইটিছ হৈছে তাৰ মানে কি আগতেও হেপাটাইটিছ আচ্ছা যিয়ে নহওক ফেৰেণ্টাইটিছ হওক কিবা হয় গলৰ অসুখ বুলি ক'লো এই ভুল ধৰাত তাৰমানে এক্সপাৰ্ট খালি কেৱল ভুলে ধৰি থাকে গতিকে বেছিৰ অসুখ হৈছে মাছ চাছ খাব পৰা নাই দিনত কালি মাছ খাইছিল ৰাতি কালি খাব নিদিলা গলৰ কাৰণে বয়া বোলে আৰু মুখখন মাছ হেন হৈছে শীতল হেন এই তো এইকো ডাক্তৰক দেখুৱাব লাগিব বহুত দিন হ'ল ভালে পোৱা নাই গতিকে এই কৈ আছোঁ যে কি ডাক্তৰৰ তাতে যাওঁ কিন্তু ডাক্তৰৰ তাতে যাবাই হেলা কৰি আছে একেলগে যাম বুলি ভাবিছোঁ মানে কি 10টা বজাত ডাক্তৰ আহিব এই কি নাম আছিল গোলাপী মেডিকেলত ডাক্তৰ আহিব মানে কি দেউতাৰ চিটি স্কেনৰ ৰিপৰ্টটো দেখুৱাব আছে আৰু তাতে যাই একেলগে দেউতাকো দেখুৱাম এইকো দেখুৱাম যাবি না নাই মাছ খাব লাগিব ক'ৰবাত মাছ খাব হাক দিব কেৱল খাৱা কি হ'লে খাৱা আৰু ফাল্টু কৰাই দিব ক'ত পালি আছে গাইজ গ্ৰাহক চাহক নাই তাৰমানে আজি ৰবিবাৰ না ৰাস্তাটো দেখাই পাইছে মানে কি একদম ৰাস্তা খালী মানুহ বৈদ্য পাতলা গতিকে টাইমো হ'ল বৰ্তমান 10টা ময়ো তাতে গোলাপী মেডিকেলত যাওঁ আৰু টিকেটটো লৈ আহোঁ মানে 10টা বজাত যাব দিছিল টিকেট আনবা গতিকে দেৰি হ'লে আৰু ইফালে 47-48 নম্বৰত পৰিম গতিকে 1-2 নম্বৰত পৰতে দেউতাও যিহেতু অসুস্থ যাই কেনে যাতে ডাক্তৰক দেখুৱাব পাৰোঁ সোনকালতে যাওঁ আৰু টিকেটটো লৈ আহোঁ হ'লে চাইকেলত চাবি জলদি মই টিকেটটো লৈ আহোঁ সাজ দি এটা সাজ লাগিব চব্জি কি মুখত আনি সাজটো কি সাজ দিছা পৰঠা কিনে 100 খান মান আনবা লাগিব নাকি গোটেই ৰাইজৰ ঘুগনি আহিব দেখোন এতে গাইজ বাইক ওলোৱাই নাই বহুত দিন ধৰি তেল নাই বাইকত বুজি পাইছে গতিকে চাইকেলখন আনিম ফাইনেলি গোলাপী মেডিকেল আহি পালোঁ আৰু দেউতাৰ নাম্বাৰ লৈ ল'লোঁ 16 নম্বৰত পৰছে গতিকে 11:30 ডাক্তৰে আহিবা দিছে আৰু আহোঁতে একেলগে তাৰমানে কি মোৰে লগৰ চলিৰ দোকান তাৰমানে মোৰ বাচ্চাৰ কাৰণে মেনি পক'পেক কিনি লওঁ অলপ ডাঙৰ হেন এইবিলাক এই দুনিয়াৰ ইয়াতে এভেইলেবল মেনি পক'পেক আছে গতিকে এইটোৱে লৈ ল'ব ভাল হ'ব আৰু ফাৰ্মাচীখনৰ নাম হৈছে প্ৰিয়াঞ্চ ফাৰ্মাচী বুজিছে না এই ষ্টাৰ মাৰ্কেটৰ আগেদি গতিকে কিবা বস্তু লাগিলে এতিয়া আহি যাব বহুত কমত পাই একদম মানে কি ময়ো এৰে পৰাই লওঁ আজিকালি বহুত ডিছকাউণ্ট দিয়ে মেডিচিনত কিমান পাৰ্চেণ্ট দিয়ে আপোনালোকে 10% বৈদ্য অফাৰ বঢ়িয়া তো মই এইটো মোৰ বাচ্চাৰ কাৰণে এইটো লৈ ল'লোঁ 699 MRP আছে দামটো কম ৰাখছে বাৰু দামটো হৈ যাব আপোনালোকো আহিব ইয়াতে কমতে পাই যাব দিয়ক হ'লে দাদা এইটো পেক কৰি দিয়ক আপুনি দুখন পৰঠা দিয়ক এইটো সাজ তো ফাইনেলি পক'পেক আৰু পৰঠা লৈ আহি পালোঁ হ'ল বি পৰঠা ল কি কৰি আছা লঠি মুখত দিবি না কেনে আজি আজি লঠি খুৱাব আমাৰ ইয়াক চিম্পুৰিত কি কেছ গা পা ধুই টনটই না নাকি হে ইয়ে লিমুৰি চিম্পু মাইনা মেনি পক'পেকটো গাইজ লাষ্টৰ সৰুটোৱে আনিলোঁ তাৰ মানে কি ই ডাঙৰ হৈ থাকিব না চাইজটো ইফাল হৈ থাকিব গতিকে যদি আৰু নাটা হয় সেইকাৰণে ডাঙৰটো নানিলোঁ এই সৰুটো আনিছোঁ এতিয়া পূৰা পিন্ধিব লাগিব হতাৰ পিন্ধিব লাগিব মেনি পক'পেক তো আজি আমাৰ চিম্পুৰিৰ 106 দিন হ'ল আৰু আজিৰ পৰাই লঠি খোৱা আৰম্ভ দিছে গাখীৰেদি তাৰমানে ইয়াৰ পেট নভৰে ৰে খা খাই কেনে লাগছে খাই কেনে লাগছে A few moments later.
তো বৰ্তমান এই পৰঠাখান ডাক্তৰৰ তাতে যোৱাৰ আগে আগে খাই লওঁ, পাছত দেখা যাব। হাগা-মুতা নাই, গাধোৱাৰ নাই। দে চব্জি বা খালিছে না চব্জি খান? হাগা-মুতাটো কৰাই নাই। সেইটো লিম্পুৰি লথৰি-চথৰি খাই ঘুমালাক। লথৰি আৰু কি খাইছে? 1 চামুচ লথৰি খাই বহুত খায় তাৰ মনত। ঘুমলা গোটেই এই তালতে মই কাপোৰ ধুই আহোঁ। লিম্পুৰিৰ মহৰিখন বেংকা হৈছে ন? বেংচাটা আনিছে। কি খোৱা ভিডিঅ' আনি নাখা? তেতিয়া বাইকত যাবি না পিলপিলিত যাবি? বাইকতো যাবা পাৰবি না বাইকত যাবা? হা? বাইকত তেল কম আছিল যিহেতু দেউতাৰ দোকানৰ পৰা তেল অলপমান আধা লিটাৰ এতে ভৰাই লওঁ। কৈভাত আৰু থৈ ল'ব লগা হ'লে দিগদাৰ হৈ যাব গাড়ী, গতিকে বোলক। তো দোকানত লিপিকাক থৈ এখন দেউতা আৰু মই ডাক্তৰৰ তাৰে পৰা আহোঁ। দোকানতেই আছে নাকি? তাই ক'ত গেল লিপি? তো গাইজ ফাইনেলি ডাক্তৰক দেখি আহি পালোঁ আৰু ডাক্তৰে কি ক'লা ঘৰত যাই আপোনালোকক জানি আছোঁ। তোৰ ঘৰত ব'ল, এতিয়া দোকান থাকবা নাংগে ব'ল। অ' লিপি কি দোকান এৰি এতিয়া আহিছা? পাহেছিলো বিয়া কৰে যে চলি হৈছে। তো গাইজ এই ডাক্তৰে মানে এইবিলাক ঔষধ দিছে, 3 মাহৰ কোৰ্চ এটা। এই ঔষধখিনি খালে ভাল পাই যাব বুলি কৈছে। বিশেষ একো টেনশ্যন নাই, তাৰমানে হাওঁফাওঁটো অলপ দুৰ্বল হৈছে আৰু এই ঔষধখিনি খালে হাওঁফাওঁটো ঠিক হৈ যাব। মানে কি ৰিপৰ্টটোৰ কাৰণে অলপমান টেনশ্যন লৈ আছিলোঁ, কিবা হৈছে কিবা হোৱা নাই। তাৰমানে আৰু হচ্ছে বিড়ি চিগাৰেট খাইছিল নাখা নাই? মইতো কৈছোঁ মানে কি আমাৰ দেউতাইতো নাখায় সেইবিলাক বিড়ি চিগাৰেট। তাৰমানে দোকানত থাকোঁতে আগতে তাৰমানে কি এই ডিমাৰ যে বাকাল আছে সেই ঢঙা দিছিল তাৰমানে তামাম মহ খেদাৰ কাৰণে। সেই ঢঙাবিলাকৰ কাৰণেও অলপমান মানে কি হোৱা বুলি কৈছে। মানে গধূলা ঢঙা দেই, ৰাতিপুৱা দেই। একেদিন মই নিজে দোকানত থাকি গম পাইছোঁ, মানে ধুনীয়া আৰেকাছে মহ। অৱশ্যে ময়ো সেই ঢঙা দি আছোঁ, কিন্তু মই ভিতৰে নাথাকোঁ, মই বাহিৰত আছোঁ। মহখিনি উলিয়াই দিয়াৰ পিছত ডাইৰেক্ট এইখিনি আৰু দোকানত আহোঁ আৰু এইখিনি হেৰি কৰি ৰ'ব গাইছ ষ্টপ, এইফালে বাবুৱে কান্দছে। বুঢ়া বুঢ়া কিয় কান্দছা কিয়? লঠি খাইছা না গোটেই চুচি মুচি? বুঢ়া বুঢ়ামণি বুঢ়াক ঘৰত বাগাত দিয়ে থৈ এখন মই এগেইন দোকানত আহি গ'লোঁ। যিহেতু আপোনালোকে গমেই পায় ডাক্তৰে কৈছে যে কি মানে কি পূৰা ফুল ৰেষ্টত থাকিব দিছে আৰু 15 দিন পিছত ৰিপৰ্টখিনি আৰু এগেইন একবাৰ দেখুৱাব দিছে, মানে কেনেহেন সুস্থ হৈছে না হোৱা নাই। আৰু ঔষধখিনি কণ্টিনিউৱাছ খাই থাকিব দিছে। গতিকে মোৰ ডিউটি বৰ্তমান এই দোকানতে। আৰু আপোনালোকে একবাৰ যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আজিৰ ভিডিঅ'টো এতিয়াই ল'লোঁ, বাই বাই।